আজিও বহু লোকৰ বিশ্বাস হোৱা নাই যে জুবিন দা আমাৰ মাজত নাই। আমি দৃশ্যাংশ দেখুৱাই যাম। আমাৰ বহুকেইগৰাকী ভিডিঅ' জাৰ্নেলিষ্ট ইয়াত আছে, আটাইকেইগৰাকী দৃশ্যাংশ দেখুৱাই যাব। এইখিনি মুহূৰ্তত আমি দেখুৱাইছোঁ কান্দি কান্দি যিসকল অনুৰাগী, সেই অনুৰাগীসকল ওলাই আহিছে আৰু আজিৰ দিনটোত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ইয়াৰ পৰা ওলাই গৈছে। আমি পোনপটীয়া দৃশ্যাংশ প্ৰতিনিধি মই দৰ্শকসকলক দেখুৱাই গৈছোঁ। বিগত 3 দিন 3 ৰাতি কোনো লোকে প্ৰতিগৰাকী অসমীয়াই শুব পৰা নাই। উজাক নিশা কটাইছে প্ৰতিগৰাকী অসমীয়াই, কাৰণ অসমৰ হিয়াৰ আমঠু, অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আমাৰ মাজত নাই। তেখেত কায়িকভাৱে আমাৰ মাজৰ পৰা আঁতৰি গৈছে, যি কথা অসমীয়াই আচলতে মানি ল'ব পৰা নাই। অসমীয়াৰ বুকু সুদা কৰি আজি আঁতৰি গ'ল, শকত ম্ৰিয়মান হৈছে, এক প্ৰকাৰ স্তব্ধ হৈছে অসমৰ জনজীৱন, যি আচলতে কোনেও মানি ল'ব পৰা নাই। জুবিনদাৰ গীতসমূহ, জুবিনদাৰ কথাবোৰ, জুবিনদাৰ দৃশ্যসমূহ প্ৰতিগৰাকী লোকৰ হৃদয়ত যেন দোলা দি নাচি আছে, ঠিক তেনেই অনুভৱ কৰিছে প্ৰতিগৰাকী লোকে। মায়াবিনী ৰাতিৰ বুকুত লিখি টি চাৰ্ট পিন্ধি আহিছে। জুবিনদাক বিদায় দিব নোৱাৰে, উপায় নাই, নিঃশব্দ, শব্দ নাই, ভাষা নাই, কি ক'ম আৰু। সম্পূৰ্ণ শেষ, অসমীয়া জাতিটো শেষ, সম্পূৰ্ণ শেষ, একো ভাষাই নাই ক'বলগীয়া। ক'বলগীয়াতো বহুত আছে, মনত বহুত আছে, এই সময়ত একো ভাষা নাই। জুবিনদাৰ অমৰ হওক। সকলো আজি বাকৰুদ্ধ আৰু সকলো বাকৰুদ্ধ হৈ এইধৰণে ওলাই আহিছে। আমি কথা পাতিম, কাৰণ যিসকল লোক ওলাই আহিছে প্ৰতিগৰাকী লোকৰ চকুত চকুলো। বাইদেউ, অতি দুখ আৰু এইধৰণে যিসকল লোক ওলাই আহিছে প্ৰতিগৰাকী লোকে কান্দি কান্দি ওলাই আহিবলগীয়া হৈছে, কাৰণ আজি জুবিন দা আমাৰ মাজত নাই। গতিকে যি গুণমুগ্ধ আহিছে, প্ৰতিগৰাকী গুণমুগ্ধই কান্দি কান্দি চকুত চকুলো লৈ ওলাই অহা পৰিলক্ষিত হৈছে। বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল অনুৰাগী, সেই অনুৰাগীসকলে আজিৰ দিনটোত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। জুবিন দা অন্তিম শয়নত আছে আৰু অন্তিম শয়নত থকা অৱস্থাত জুবিন দাক অশ্ৰুসিক্ত নয়নেৰে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। জুবিনদাৰ গীত আওৰাইছে, জুবিনদাৰ কথা কৈছে, জুবিনদাৰ অজস্ৰ গুণমুগ্ধই জুবিনদাৰ যিসমূহ স্মৃতি, সেই স্মৃতিসমূহ আজি পুনৰ ৰমন্থন কৰিছে আৰু আজীৱন তেওঁৰ যিসমূহ স্মৃতি, সেই স্মৃতিসমূহ আজীৱন তেওঁলোকে ৰমন্থন কৰি থাকিব। আমি পোনপটীয়া দৃশ্যাংশ যিহেতু দেখুৱাই আছোঁ, এয়া হৈছে জুবিনদাৰ প্ৰতি থকা ভালপোৱা, জুবিনদাৰ প্ৰতি থকা আন্তৰিকতা, জুবিনদাৰ প্ৰতি থকা মৰম, যাৰ বাবে পাৰ ভঙা উৎসাহ, আজিৰ দিনটোত উৎসাহ লৈ জুবিনদাক শেষবাৰৰ বাবে চোৱাৰ কাৰণে এইধৰণে ওলাই অহা পৰিলক্ষিত হৈছে। সকলোৱে জুবিনদাৰ গীত আওৰাইছে, জুবিনদাৰ প্ৰতিটো কালজয়ী গীত আওৰাইছে, জুবিনদাৰ কথা কৈছে, জুবিনদাৰ যিসমূহ কৰ্ম, সেই কৰ্মসমূহ সোঁৱৰণ কৰিছে। জয় জুবিনদা ধ্বনি দিছে। আজি যেন অসমীয়া শুব পৰা নাই, কাৰণ 3 দিন 3 ৰাতি অসমীয়াই শুব পৰা নাই। দাদা, অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। আজি অসমীয়াই শুব পৰা নাই, প্ৰতিগৰাকী অসমীয়াই কেৱল কান্দিছে, চকুত চকুলো আৰু চকুত চকুলো লৈ আজি অশ্ৰুসিক্ত নয়নেৰে বিদায় দিবলগীয়া হৈছে। ক'বলৈ আজি ভাষা নাই, ভাষা নাইকিয়া এটা দিন বৰ্তমান অসমত হৈছে। এতিয়া আপোনালোকক কি ক'ম, কি নক'ম, মুঠতে নাই আমাৰ মাজত বহুত ডাঙৰ মানে নাই আৰু সম্পদ, আমাৰ সম্পদ নাই, সেই ইমানেই ক'ম। অসমবাসীয়ে সম্পদ হেৰুৱাইছে, যি সম্পদ পুনৰাই ঘূৰাই নাপায়, আৰু সেই সম্পদক জীয়াই ৰখাৰ দায়িত্ব কিন্তু প্ৰতিগৰাকী অসমীয়াৰ, কাৰণ প্ৰতিগৰাকী অসমীয়াই সম্পদক জীয়াই ৰাখিব লাগিব। আমাৰ এটা সম্পদ হেৰাই গ'ল, যেন উজ্জ্বল নক্ষত্ৰ এটা তৰা আকাশৰ পৰা খহি পৰিল, অসমীয়াৰ বুকু সুদা হ'ল। চক, যেতিয়া এইটো খবৰ পাইছোঁ ন, ইমান বেয়া লাগিছে। খোৱা নাই, টোপনি মৰা নাই, খোৱা নাই, তাতকৈও ইমান দুখ লাগিছে যেন নিজৰ মা দেউতাতকৈও বহুত শ্ৰেষ্ঠ মানুহজন আমি হেৰাই পেলালোঁ। আমি কিয় হেৰালোঁ? কেইজনমান ননচেন্স, কেইজনমান ফাল্টু মানুহ বুলি শব্দ ইউজ কৰিছোঁ, বেয়া নাপাব, কেইজনমান মানুহ কাৰণে আমাৰ সম্পদ আজি হেৰাই দিলোঁ। 3,30,00,000 জনগণক জুবিন গাৰ্গ ডাঙৰীয়াই সঁচাকৈ কান্দাই থৈ গ'ল। ইমান কান্দিছোঁ, কি ক'ম, ভাষা নাই। মই এটাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে দাদা য'ত থাকে সদায় অমৰ হৈ থাকক। আমাৰ দায়িত্ব, আপোনাক যোনে এই অন্যায় কৰিছে, যদি চৰকাৰে কৰিব নোৱাৰে, আমি নৱপ্ৰজন্ম আছোঁ, অসমৰ 3,30,00,000 জনগণ আছে, ওলাই যাম, তেওঁলোকক মাৰিহে এৰিম। কাৰণ আপুনি যিখিনি কাম অসমবাসী ৰাইজক কৰি থৈ গ'ল বা ভাৰতবাসী কৰি থৈ গ'ল, সেইখিনি অসমবাসী হিচাপে বা নৱপ্ৰজন্ম বা এজন যুৱক হিচাপে আমি একো ঘূৰাই দিব নোৱাৰোঁ। এটাই কথা দিব পাৰোঁ যে আপোনাৰ কাম যিখিনি বা আপোনাৰ যিখিনি গান, সেইখিনি অমৰ কৰি ৰাখিম
আৰু সেইটো কাৰণে দিনে ৰাতি একাকাৰ কৰি দাদাৰ কাৰণে কাম কৰিম। আৰু এইটো দৃশ্য আৰু তেওঁ এটা বস্তু মোৰ ক'ব ভাল লাগিছে, ভাল বুলি কৈছোঁ বেয়া সময়ত, কাৰণ কিয় আপুনি মৰি অমৰ, কিয় আপুনি এটা কথা কৈছে, যেতিয়া মই মৰিম এসপ্তাহ অসম বন্ধ হৈ যাব, কাৰণ আপুনি কাকো ঘণ্টা খাতি নকৰে। আপুনি সেইটো প্ৰুভ কৰি দিলে। আপুনি অসম নহয়, দেশ বিদেশ বুলি নহয়, এছিয়াৰ 1 নম্বৰজন ব্যক্তি হ'ল, যোনে এছিয়াৰ প্ৰথমজন ব্যক্তি হ'ল, যোনে লাখ 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 কোটি কোটি মানুহ জনগণ ওলাই আহিছে। আজি দেখা পাইছে হিন্দু হওক, মুছলিম হওক, শিখ হওক, নানা জাতি জনজাতি একত্ৰিত হয় অসমৰ আমাৰ হিয়া মধুত জুবিন গাৰ্গ ডাঙৰীয়াক অন্তিম বিদায় কৰিছে। এইটোতকৈ ডাঙৰ কথা একো নোৱাৰে। মই বহুত দুখ পাইছোঁ, মই বহুত আঘাত পাইছোঁ, ইমান আঘাত পাইছোঁ যে দাদা আপুনি য'ত থাকে সদায় আমাৰ লগত থাকিব, আমি এইটো কাম জীয়াই ৰাখিম। ধন্যবাদ। নিশ্চয়, দাদা য'তেই থাকে কুশলে থাকিব আৰু অসমবাসীৰ হৃদয়ৰ মাজত জুবিন গাৰ্গ থাকিব। প্ৰত্যেকগৰাকী লোকে আজি সেয়াই আশা কৰিছে। মোৰ পিছফালে আপোনালোকে দেখিছে হাজাৰ হাজাৰ জনতা, লক্ষ লক্ষ জনতা, প্ৰতিগৰাকী জনতাই ওলাই আহিছে জুবিন দাক শেষবাৰৰ বাবে চোৱাৰ কাৰণে, আৰু আহি অশ্ৰুসিক্ত নয়নেৰে প্ৰতিগৰাকী লোকে শেষ বিদায় জনোৱা পৰিলক্ষিত হৈছে। শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। কোনোৱে যদি দাদাৰ যি আলোকচিত্ৰ, সেই আলোকচিত্ৰ বুকুত সাৱটি কান্দিছে, কোনোৱে পুষ্পাঞ্জলি অৰ্পণ কৰিছে, কোনোৱে গামোচা, অসমৰ আদৰৰ গামোচাখন দাদালৈ অৰ্পণ কৰিছে, আৰু অৰ্পণ কৰি সকলোৱে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা পৰিলক্ষিত হৈছে। আমি পৰহিৰ দিনটোৰ পৰা দৃশ্যাংশ দেখুৱাই গৈছোঁ। 3 দিন 3 ৰাতি প্ৰতিগৰাকী অসমীয়াই শুব পৰা নাই, উজাগৰি নিশা কটাই জুবিন গাৰ্গৰ স্মৃতি ৰোমন্থন কৰিছে। জুবিন গাৰ্গ যেন আমাৰ মাজত আজিও জীয়াই আছে, কায়িকভাৱেও যেন আমাৰ মাজত আজিও জীয়াই আছে, সেই কথা সকলোৱে উপলব্ধি কৰিছে। কাৰণ জুবিন গাৰ্গৰ নশ্বৰ দেহ সকলোৰে সন্মুখত আছে। জুবিন গাৰ্গৰ নশ্বৰ দেশ কোনেও বিদায় দিব বিচৰা নাই, কিন্তু যি কঠোৰ বাস্তৱ, সেই বাস্তৱ আচলতে সকলোৱে মানি ল'ব লাগিব। জুবিন গাৰ্গক লৈ এগৰাকী আইতা জুবিন দাক বিদায় দিব নোৱাৰোঁ আমি কোনেও। জুবিন দাক বিদায় দিবলৈ ওচৰা-ওচৰি হ'ল, তথাপিতো মা মানে আহিবই। এতিয়া ভাইটিক লৈ আহিছোঁ, কিন্তু ভাইটিক সোমাবলৈ নিদিলে, মায়ে চালে। এতিয়া আমি যাবলৈ অসুবিধা হৈ আছে। আপোনাৰ 70 বছৰ হ'ল, আজি আপুনি জুবিন দাক চাব আহিছে, বিদায় দিব নোৱাৰি জুবিন দাক, নহয় জানো? হয়, পুষ্পাঞ্জলি দিলোঁ, বিদায় দিয়া নোৱাৰিলোঁ আৰু উপায় নাই, ল'ৰাটো সোমাবই নোৱাৰিলে, নোৱাৰো নহয়, তেওঁ কেনেকৈ পাহৰিম। মায়ে জুবিন দাৰ প্ৰগ্ৰেম চাব পৰা নাছিলে, আগতে সেইটোৱে দুখ কৰি আছে। জুবিনৰ প্ৰগ্ৰেম চাবলৈ নাপাওঁ। এতিয়া মোবাইলত টিভিত চাওঁ, টিভিত চাই থাকোঁ। টিভিত মই গান বৰ ভাল পাওঁ। হ'ব আৰু বেয়া। এগৰাকী 70 বছৰীয়া আইতা আৰু জুবিন দাৰ, আমি যে কৈ থাকোঁ যে প্ৰজন্মৰ পাছত প্ৰজন্মই জুবিন দাক পাহৰিব নোৱাৰে, প্ৰজন্মৰ পাছত প্ৰজন্মই জুবিন দাক ভাল পায়, এয়াই হৈছে তাৰ উৎকৃষ্ট উদাহৰণ। এইগৰাকী আইতা, আৰু এই আইতাগৰাকী 70 বছৰ ঊৰ্ধৰ, আৰু তেওঁ জুবিন দাক ভাল পায়। সেইকাৰণে আজি তেখেতে বাধাৰ প্ৰাচীৰ নেওচিও শাৰীৰিক অসুস্থতাৰ মাজতো আহি উপস্থিত হৈছে জুবিন দাক শেষবাৰৰ বাবে চোৱাৰ কাৰণে, জুবিন দাক শেষবাৰৰ বাবে অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ কাৰণে। আমি দৃশ্যাংশ দেখুৱাই গৈছোঁ এইখিনি মুহূৰ্তত যে বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল অনুৰাগী, সেই অনুৰাগীসকলে প্ৰায় 4-5 ঘণ্টা ধৰি, মোৰ পিছফালে আপোনালোকে দেখিছে যে প্ৰায় 4-5 ঘণ্টা ধৰি এইসকল অনুৰাগী ইয়াত আছে, আৰু এই অনুৰাগীসকলে জুবিন দাক অশ্ৰুসিক্ত নয়নেৰে বিদায় দি ইয়াৰ পৰা তেওঁলোকে আঁতৰি যাব। কাইলৈ আমাৰ মাজৰ পৰা কায়িকভাৱে আঁতৰি যাব জুবিন দা, কিন্তু জুবিন দাক জীয়াই ৰাখিব লাগিব আমি। জুবিন দাৰ যিসমূহ সৃষ্টিৰাজি, এই যে 38,000 গীত আছে, প্ৰতিটো গীত আমাৰ হৃদয়ত জীয়াই ৰাখিব লাগিব, প্ৰতিটো গীতেই আমাৰ মাজত গুণগুণাই থাকিব লাগিব, তেতিয়াহে জুবিন দা জীয়াই থাকিব। সেই কথাই যেন আজি সকলোৱে উপলব্ধি কৰিছে। জুবিন দাৰ সমাজৰ প্ৰতি, প্ৰতিটো স্তৰৰ লোকৰ প্ৰতি জুবিন দাৰ যি অৱদান, সেই অৱদান আচলতে কৈ শেষ কৰিব নোৱাৰি। অনামিকাৰ পৰা আৰম্ভ কৰা যি যাত্ৰা, শেহতীয়াভাৱে যদি চাওঁ ৰৈ ৰৈ বিনালেলৈকে তেওঁৰ যি অৱদান, প্ৰত্যেকটো গীতত তেওঁৰ যি হৃদয় ভৰা কণ্ঠদান, সেই কণ্ঠদানে যেন জুবিন দাক সদায় জীয়াই ৰাখিব। আজি এই যি লক্ষ লক্ষ জনতা ওলাই আহিছে, এই লক্ষ লক্ষ জনতাই যেন সেই কথাই কৈছে, সেই কথাই সোঁৱৰাই দিছে যে জুবিন দা আজি আমাৰ মাজত জীয়াই আছে আৰু চিৰদিন চিৰকাল আমাৰ মাজত জীয়াই থাকিব। আমি দৃশ্যাংশ দেখুৱাই গৈছোঁ, পুনৰ কথা পাতিম। বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল অনুৰাগী, সেই অনুৰাগীসকলে আজি ভিৰ কৰিছে, অশ্ৰুসিক্ত নয়নেৰে জুবিন দাক বিদায় দিছে। বিভিন্ন প্ৰান্তৰ পৰা অহা অনুৰাগীসকলে জুবিন দাৰ গীত আওৰাইছে। আপোনালোকে ক'ৰ পৰা আহিছে? মিৰ্জা।
মিৰ্জাৰ পৰা জুবিন দাক বিদায় দিব নোৱাৰি বুকুত জীয়াই থাকিব সদায় সঁচাকৈ এনেকৈ জুবিন দাক বিদায় দিব লাগিব বুলি ভবাই নাছিলোঁ। হঠাতে এনেকুৱা এটা খবৰ পালোঁ, সঁচাকৈ বহুত দুখ লাগিছে। আৰু শেষবাৰৰ বাবে জুবিন দাৰ সন্মুখত এনেকৈ আছোঁ, ইয়াৰ পৰা যাবই মন যোৱা নাই। তো আৰু কেতিয়াও এনেকৈ নাপাম চাগে জুবিন দাক। আজি জুবিন দাৰ লগত একেলগে গান গাই আছোঁ, ইয়াতে মনতে গান গাই আছোঁ। তো ইমান দুখ কেতিয়াও লগা নাছিল। আৰু যে আমি জীয়াই থকালৈকে এনেকুৱা দিন পাম মানে বিশ্বাস নহয় আৰু। নিশ্চয় এই দুখ কেতিয়াও আচলতে সহ্য কৰিব নোৱাৰি। এগৰাকী জুবিনদাৰ একান্ত অনুৰাগী আছে, তেওঁ জুবিনদাৰ কণ্ঠত গান গাইছে আৰু গান গাই গাই এইখিনি মুহূৰ্তত জুবিনদাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। কি ক'ম, ক'বলৈ ভাষা নাই। এনে এজন ব্যক্তি আমাৰ মাজলৈ আৰু ঘূৰি নাহে। আৰু আমি আচলতে আজি উপভোগ কৰিছোঁ যে জুবিন দা অবিহনে জীৱন কেনেকুৱা। আমি তেওঁৰ সুৰত, তেওঁৰ গানত, তেওঁৰ গানৰ মাজেৰে আমি ডাঙৰ হৈছোঁ। আমি সৰুৰ পৰা তেওঁৰে সুৰ শুনিছোঁ, যেতিয়াৰ পৰা কথা ক'ব শিকিছোঁ তেওঁৰে মাত শুনিছোঁ। আজি আমি ভবা নাছিলোঁ যে আজি আমাৰ এনেকুৱা এটা দিন আহি পৰিব যে আমি জুবিন দাক আজি শেষ বিদায়ৰ বাবে দেখিবলৈ পাম। সেই মানুহজনক আমি আজিলৈকে তেনেকৈ এটা স্থিৰ হৈ পেলাই দেখি থকা আমাৰ কেতিয়াও দেখাই নাছিলোঁ। তেওঁ জঁপিয়াই থাকে, নাচি থাকে, ফূৰ্তিত থাকে, দুযোৰ জোতা পিন্ধি আহে বেলেগ বেলেগ ৰঙৰ। আজি কি ক'ম, ক'বলৈ আৰু তাতকৈ বেছি ভাষা নাই। আজি আমি আমাৰ যেন এটা আমাৰ পথ দেখুওৱা এজন মানুহ যাতে আমাৰ হেৰাই গ'ল। আমাৰ অসমীয়া মানুহৰ আজি কি হ'ব আগলৈকে, কি আজিও যেন বিশ্বাস কৰিব টান পৰা নাই, এতিয়াও বিশ্বাস কৰিব একদমেই পৰা নাই যে জুবিন দা নাই। লাইনত থাকোঁতে আমি অলপ ফূৰ্তিত আছিলোঁ, হেঁচা ঠেলা হৈ আছিলে, মানুহে ফূৰ্তি কৰি আছিলে। কিন্তু ইয়াতে আহি পেলাই এইখিনিত পাই পেলাই আমি আচলতে অনুভৱ কৰিছোঁ যে জুবিন দা আমাৰ মাজত নাই। কিন্তু সেই বস্তুটো মানে এতিয়াও বিশ্বাস কৰিবলৈ কিবা টান পাইছোঁ, যিহেতু কিবা এটা বিশ্বাস কৰিবলৈ টান। জুবিন দাক আজি আমি কায়িকভাৱে বিদায় দিম বা কাইলৈ আমি কায়িকভাৱে বিদায় দিম, কিন্তু জুবিন দাৰ যিখিনি সৃষ্টিৰ আজি প্ৰত্যেকগৰাকী অসমীয়াৰ হৃদয়ত জীয়াই থাকিব। এক অপূৰণীয় ক্ষতি, মোৰ ক'বলৈ কোনো ভাষা নাই। অসমীয়া জাতিৰ হকে নিস্বাৰ্থভাৱে মাত মতা মানুহ এজনেই আছিল, আৰু সেই হ'ল জুবিন। আৰু হয়তো আজি কোনো থাকিব, অভিভাৱক যেন হৈ পৰিছোঁ। মোৰ ক'বলৈ ভাষা নাই আৰু। নিশ্চয় ক'বলৈ ভাষা নাই। অসমীয়া জাতি থকালৈকে জুবিন দা থাকিব। অসমীয়া জাতি, অসমীয়া ব্ৰহ্মপুত্ৰৰ নৈৰ পানী যেতিয়ালৈকে প্ৰৱহমান হৈ থাকিব, তেতিয়ালৈকে অসমীয়া জাতিৰ মাজত জুবিন দা জীয়াই থাকিব। জুবিন দাৰ গীত গাই আপুনি যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল। আমি শেহতীয়াভাৱে মই জুবিন দা হ'ব বিচাৰোঁ, তাতো আপুনি শ্ৰেষ্ঠ হৈছিল। কিন্তু জুবিন দাক আজি চকুৰ সন্মুখত নিথৰ দেহ আছে, মানি ল'ব পৰা নাই কথাটো। নিশ্চয় আচলতে জুবিন দাটো অমৰ হৈছে, জুবিন দা সদায় অমৰ আমাৰ কাৰণে। জুবিন দাৰ যদিও দেহটো নাই, কায়িকভাৱে নহ'লেও জুবিন দাৰ আমাৰ মাজত সদায় জীয়াই আছে, সদায় জীয়াই থাকিব। আৰু আচলতে আমি দেখি এতিয়ালৈকে মোৰ পাৰ্চনেলি বিশ্বাস হোৱা নাই যে জুবিন দা আকৌ যেন শুই উঠিব, আকৌ গান গাব, আকৌ আমাৰ মাজলৈ আহিব। তথাপিও এইটোতো অবিশ্বাস্য হ'লেও আমি এই সত্যটো মানিবই লাগিব। সঁচাকৈ আমাৰ অসমৰ কাৰণে, অসমীয়াৰ কাৰণে এটা অপূৰণীয় ক্ষতি আচলতে এইটো। নিশ্চয় প্ৰতিগৰাকী অসমীয়াৰ কাৰণে অপূৰণীয় ক্ষতি। এয়া আছিলে দীপদৰ্শন, আৰু তেওঁ মই জুবিন গাৰ্গ হ'ব বিচাৰোঁ। মই এটা কথা পুনৰ ক'ব বিচাৰিছোঁ যে অসমত বহু সৃষ্টি জুবিন গাৰ্গে কৰিছে। বিশেষকৈ যদি চাওঁ, বহু শিল্পীৰ সৃষ্টি কৰিছে, বহু গায়ক গায়িকাৰ সৃষ্টি কৰিছে, অভিনেতা অভিনেত্ৰীৰ সৃষ্টি কৰিছে। সেই সৃষ্টি কৰা যিখিনি আছে, সেই সৃষ্টি কৰা লোকসকলে জুবিন গাৰ্গক সদায় জীয়াই ৰাখিব লাগিব। অসমবাসী জুবিন গাৰ্গক জীয়াই ৰাখিব লাগিব।